এসময়ত মিয়া পুকৰ শুঙি ফুৰা লেখিকাৰ কথাৰে আজি মোৰ ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, গালি পাৰিলেও মই আকৌ দিবলৈ বাধ্য আপোনালোকৰ ওচৰত সেই ভিডিঅ'টো। কাৰণ এসময়ত মিয়া পুকৰে পুকৰে ঘূৰি ফুৰা এগৰাকী পাবত গজা লেখিকা আৰু তেওঁৰ নামটো ল'লে যিহেতু মোৰ বন্ধু বান্ধৱীসকলে গালি পাৰে আৰু সেইকাৰণে মই এতিয়াই নকওঁ, একে লাষ্টতহে কম, নহ'লে মই প্ৰথমতেই গালি খাব লাগিব। আৰু ইতিমধ্যে চাগে গালি খামেই, নোখোৱাকৈ নাথাকোঁ, কাৰণ থাম্বনেইলত যেতিয়া দিম থাম্বনেইলখন দেখি মোক গালিয়ে দিব যে এজনীৰ কথা কিয় কৈছে বুলি। বাৰে বাৰে মোক কৈছে, কিন্তু কিছু কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ, কাৰণ তেওঁ মুখা খুলিব লাগিব। আৰু তেওঁ কি কৈছে জানেনে? মই কৈ লওঁ শুনক। তেওঁ ইমান বাঢ়ি পাগল হৈ আছে, তেওঁ এতিয়া টাৰ্গেট হ'ল শ্যাম কানু বাঢ়ি। আৰু সকলোৱে গম পায় শ্যাম কানু বাঢ়ি ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু সেইকাৰণে তেওঁ ৰখিব নোৱাৰা হৈছে, লৈ পেলাই তেওঁ বাঢ়ি পাগল হৈ পেলাই মানে একদম তেওঁক মানে সলাগিয়ে তৎ পোৱা নাই। তেওঁ আঙুলি মূৰত গন্তি কৰি আছে শ্যাম কানু কেতিয়া আহিব মানে জেলৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক কৈছোঁ শুনক, শ্যাম কানু মহন্ত নিৰ্দোষী প্ৰমাণ হ'বই হ'ব, তাই ইমানেই জানে। তেওঁ কৈছে চাগে, গেৰেণ্টি দিলোঁ আদালতে কেতিয়াও নিৰ্দোষীক শাস্তি নিদিয়ে। মহন্ত পৰিয়ালটোৱে আৰু মাত্ৰ 2 মাহ ধৈৰ্য ধৰক, প্ৰকৃত আৰু গোপন সত্যটো ওলাব। বাপৰে, তাই জানিবই আৰু কি ক'ম আৰু। লোকৰ চৰুৱে জুতি লৈ ফুৰা মানুহেতো গম পাবই। সকলো চৰু বুলি কৈছোঁ আকৌ দেই, অকল ভাতৰ চৰুটোৱেই নহয়। গতিকে তেওঁ মানে গম পোৱাটো এইটো এটা সাধাৰণ কথা। তাৰপিছত লিখিলে, ভাস্কৰ জ্যোতি মহন্তৰ সততাক আমি মুগ্ধ। ভাতৃৰ পক্ষপাতিতা কৰিছে বুলি সন্দেহ নহ'বলৈ তেখেতে পদত্যাগ কৰিলে, যিটো অসমত অতি বিৰল। বা তেওঁ সেইটোহে গম পালে, তেওঁ আচলতে সকলোখিনি জানেই। আৰু তেওঁ কি কাৰণেনো এইখন পদত্যাগ কৰিছে সকলো ৰাইজে গমেই পাইছে নহয় জানো। আৰু এইজনীয়ে তেওঁ কেনেকৈ জানিলে যে তেওঁলোক নিৰ্দোষী নহয়? তাই গা জোৰ দি পেলাই তাই কেনেকৈ ক'লে? আৰু ইমান নীলাজ, ইমান ফাল্টু। আৰু মই নিজকে ময়ো ফাল্টু বুলি কৈছোঁ। কিয় কৈছোঁ জানেনে? এই ফাল্টুজনী ভিডিঅ'খিনিত দিয়াৰ কাৰণে। আৰু শুনক এটা জমনি কথা, সিদিনাখন যিহেতু আমাৰ মুখ্যমন্ত্ৰীৰ কালি পৰহি মুখ্যমন্ত্ৰীৰ মাতৃগৰাকীৰ হৈছে জন্মদিন হৈছে, আৰু জন্মদিনৰ শুভেচ্ছা দিছে, ভালেই কৰিছে বাৰু। আৰু ছ'চিয়েল মিডিয়াত মই দেখাও নাই কিন্তু দেই, কোনোবাই যে জন্মদিনৰ শুভেচ্ছা দিছে হয়তো গমো নাপায়, আৰু মুখ্যমন্ত্ৰীয়েও দিয়া নাই মানে তেওঁ হেৰিত মই চোৱাগৈ নাই। কিন্তু তেওঁ কি লিখিছে জানেনে? আইটোৰ চৰণে দুখানি বুলি কৈ নমস্কাৰ দিছে। বাৰু সেইখিনি ঠিকেই আছে, ডাঙৰক সন্মান কৰিছে। আৰু তেওঁক যে সন্মান নকৰে, তেওঁ যে কেনেকুৱা ধুই থাকে সেইটো বাৰু লাজ নাপায়নে? আচলতে মানুহে সন্মান দিলেহে সন্মান পায়। আৰু কি হয়, মানুহে বোলে কথাতে গতা খায় আৰু কথাতে বঁটা পায়, ঠিক তেনেকৈ কথাতেই তেওঁ গতা খাই আছে। গতিকে তেওঁ লাজ নাই। আৰু তেওঁ কি কৈছে জানেনে? আজি মহান মাতৃগৰাকী 84 বছৰীয়া উপজা দিন অসমক এজন অতি সুদক্ষ নেতা উপহাৰ দিয়াৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞ। আৰু আমি ঠিকে আছে, আমি সেইটো মানিছোঁ, কিন্তু তেওঁক কোনে জন্ম দিছিলে? এনেকুৱা এজনী জকিনী 3rd ক্লাছ এনেকুৱা ফাল্টু মাইকীক কোনে জন্ম দিছিলে? সেইজনী মাইকীও কিন্তু পাপৰ ফলতহে এজনীক জন্ম দিছে দেই। মুখ্যমন্ত্ৰী মাতৃগৰাকীক মই কোৱা নাই, মুখ্যমন্ত্ৰী মাতৃগৰাকীক মানে মোৰ ফালৰ পৰাও উপজা দিনৰ শেহতীয়াকৈ হ'লেও ধন্যবাদ মানে শুভেচ্ছা দিছোঁ। লগতে এইজনী কথা কৈছোঁ, চিকাজনী যি নেকি মানুহ যোনফালে যায় গোন্ধাই যায়, ঠিক তেনেকুৱা এইজনী। আৰু এইখিনি কথা, আৰু তাৰপিছত আৰু আছে কিছুমান কথা, বহুতখিনি লিখিছে তেওঁ। এইখিনি আৰু কিছুমান কথা এনেকুৱা লিখি দিয়ে। আৰু তাৰপিছত তেওঁ কি লিখিলে জানেনে? তেওঁ মানে এইকেইদিন মই যিহেতু ভিডিঅ' বনোৱা নাই দেই সেই জখিনীজনীৰ ওপৰত, আৰু ক'লোঁ কি শুনক, ৰাজেন গোহাঁইকো তেওঁ মানে নেৰিলে। ৰাজেন গোহাঁইলৈ বৰ দুখ লাগিছে তাই বুলি কৈছোঁ। আৰু যিজন মানুহে 20 বছৰ বিজেপিৰ সাংসদ হৈ থাকিল, তেওঁ আজি নিজৰ ঘৰ বিভীষণ চৰিত্ৰৰ ফলত লুইনৰ লগ লাগিব লগা হ'ল। মানে এতিয়া কি হ'ল,
ৰাজেন গোহাঁই মানে ঘৰ শত্ৰু বিভীষণ হ'ল ৰাজেন গোহাঁইক মানে বিভীষণ কৰি পেলালে আৰু তেওঁ হয়তো চাগে ৰাজেন গোহাঁইৰো কিবা পাইছিলে নেকি ঠিকটো নাই নহয় জানো তেওঁ তেনেকুৱা টাইপে কাৰণ তেওঁ মানে য'তে ত'তে মানে সুবিধা গ্ৰহণ কৰিবলৈ বিচাৰি ফুৰে আৰু সেই সুবিধা নাপোৱাৰ কাৰণে তেওঁ ৰাজেন গোহাঁইক কৈ দিলে যে ঘৰ শত্ৰু বিভীষণ আৰু মই তাইক কৈছোঁ শুন ৰাজেন গোহাঁই ঘৰ শত্ৰু বিভীষণ নহয় ৰাজেন গোহাঁই 20 বছৰ আগৰ পৰাই তেওঁ নেকি বিজেপি সাংসদো হৈছে কেইবাবাৰো তেওঁ জিকিছেও আৰু সেই ৰাজেন গোহাঁই কি হৈছে এতিয়া যি নেকি নতুন নতুন যিবিলাক মানে কি বুলি কয় ন বিজেপি যেতিয়া আহি গ'ল 2 নম্বৰী কাৰ্যকলাপ বেছিকৈ হৈ গ'ল আৰু সেই ৰাজেন গোহাঁই তিষ্টি থাকিব নোৱাৰিলে আৰু তিষ্টি থাকিব নোৱাৰাৰ কাৰণে ৰাজেন গোহাঁই ফালৰি কাটি গ'ল আৰু তেওঁ এবাৰ কি হৈছে গমে পাইছে যে লুৰিণজ্যোতিয়ে বিয়া পতা নাই আৰু সেইকাৰণে তেওঁ এই অলপ দিনৰ পৰা আপোনালোকে চাইছে আৰু ময়ো ভিডিঅ' দিছোঁ লুৰিণজ্যোতি পুকৰত তামাম কামুৰিছে আৰু এবাৰ এক কামুৰ মাৰি দিলে ৰাজেন গোহাঁই পুকৰটো কাৰণ ৰাজেন গোহাঁই এতিয়া বয়স হৈছে ন ৰাজেন গোহাঁই পুকৰ কামুৰি লাভ নাই সেইকাৰণে তেওঁ আকৌ একবাৰ মাৰি দিলে লুৰিণজ্যোতি পুকৰত গতিকে বন্ধু বান্ধৱীসকল সেইজনীৰ কথা আৰু কি ক'ম আৰু আপোনালোকে মোক ক্ষমা কৰি দিব কাৰণ কৈছিলে যে এইজনীৰ ভিডিঅ' বাইদেউ কোনো কাৰণত নিদিব বুলি মোক মানে কৈ থাকে গতিকে মই আকৌ দিবলৈ বাধ্য তাই এইবিলাক মানে নটংকি দেখি গতিকে বন্ধু বান্ধৱীসকল আকৌ ক্ষমা বিচাৰিছোঁ পৰাপক্ষত মই নিদিয়াকৈ থাকোঁ কিন্তু এনেকুৱা কিছুমান যেতিয়া কৰিব কিয়নো নোকোৱাকৈ থাকোঁ নহয় জানো গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া সদৌ শেষত আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই